ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লগত সংগতি ৰাখি কামৰূপৰ বংঘৰটো বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ। বৃহত্তৰ বংঘৰ প্ৰতিটো মন্দিৰ প্ৰাংগণৰ লগতে ঘৰৰ পদূলিয়ে পদূলিয়ে প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে জ্বলিছে চাকি। ঐতিহ্যমণ্ডিত ফিংগেশ্বৰ দেৱালয় আদৰ্শ গাঁৱৰ শ্ৰী শ্ৰী লেংকা সত্ৰ প্ৰাংগণত জ্বলিল সহ চাকি। এক আবতৰীয়া দেৱালীৰ শোভাবৰ্ধনে সমগ্ৰ অঞ্চল আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিলে। শুৱালকুছিৰ পৰা দীপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7। জৰিয়তে এটা বেজৰ জৰিয়তে আমাৰ সম্পাদক শ্ৰী শ্ৰী কৃষ্ণ লেংটা সত্ৰ শ্ৰী সুভাষ বৈশ্যক মই অনুৰোধ জনাইছোঁ তেখেতক এটি বেজ পৰিধান কৰিবৰ কাৰণে। আৰু একেলগে আন এগৰাকীক আজিৰ বন্তি প্ৰজ্বলক সন্মানীয় নন্দৰাম বৈশ্যক শ্ৰীৰামৰ প্ৰতিচ্ছবি থকা এটি বেজ আমাৰ আন এগৰাকী সদস্য শ্ৰী পৰমেশ্বৰ বৈশ্যক মই আহ্বান জনাইছোঁ। দুগৰাকী সন্মানীয় ব্যক্তিক জয় শ্ৰীৰাম জয় শ্ৰীৰাম পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰলৈ আমি বংশৰৰ শ্ৰী শ্ৰী লেংটা সত্ৰৰ ৰাইজৰ লোকসকলে সেৱা যাচিছোঁ। আজি ভাৰতবৰ্ষৰ ইতিহাসত এক নতুন সংযোজন। শ্ৰীৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত আজি ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা হ'ল, সেই প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি বৃহত্তৰ ভাৰতবৰ্ষত আনকি পৃথিৱীৰ বিভিন্ন ঠাইত সন্ধিয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰখা হৈছে। শ্ৰীৰামচন্দ্ৰক সেৱা জনোৱা হৈছে। তাত আমি সকলেও বংশৰবাসী ৰাইজে বিশেষকৈ আমাৰ সস্তৰ অঞ্চলৰ খানপাৰা আদৰ্শ গাঁৱৰ অন্তৰ্গত শ্ৰী শ্ৰী লেংটা সত্ৰৰ ৰাইজ গৈ ৰহে শ্ৰীৰামচন্দ্ৰক সেৱা জনাইছোঁ এই বন্তি প্ৰজ্বলনেৰে। আজি আপোনালোকে কেমেৰা যদি দেখুৱাই গম পাব যে আজি যেন এক আবতৰীয়া দেৱালী। যেনেকৈ ৰাৱণক ধ্বংস কৰি, যেনেকৈ অসুৰক বিজয় কৰি শ্ৰীৰামচন্দ্ৰ যেতিয়া লংকাৰ পৰা উভতি আহে অযোধ্যালৈ, তেতিয়া এই দীপাৱলী উৎসৱ পালন কৰা হৈছিল। আৰু আজি যেন সেই দীপাৱলী, সেই ত্ৰেতা যুগ উভতি আহিছে ভাৰতবৰ্ষলৈ, বংশৰলৈ। নমস্কাৰ। জয় শ্ৰীৰাম 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 জয়। পোনপ্ৰথমে আমি শ্ৰীৰামচন্দ্ৰক আমি সেৱা জনাইছোঁ। আজি সমগ্ৰ বিশ্বতে বিশেষভাৱে ভাৰতবৰ্ষত 550 বছৰৰ পিছত শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাৰ জন্মভূমিত আজি প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। দুপৰীয়া কাৰ্যসূচীৰ অনুযায়ী আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11:30 বজাৰ লগে লগে আমাৰ অযোধ্যাত শ্ৰীৰামচন্দ্ৰৰ জন্মভূমিত প্ৰাণ প্ৰতিষ্ঠাৰ উদ্বোধনী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি এক সমগ্ৰ ভাৰতবৰ্ষতে এক বুৰঞ্জীৰ এটা চিন হিচাপে জিলিকি থাকিব আজিৰ দিনটোত। আৰু আজিৰ দিনটোতে গোটেই ভাৰততে আজি মন্দিৰ সকলোতে সন্ধিয়া এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই যি অযোধ্যাত ৰামলীলাত যি আমাৰ শ্ৰীৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত লক্ষ্য ৰাখি আমি বংশৰ অঞ্চলৰ এক আগশাৰীৰ ধৰ্মানু অনুষ্ঠান শ্ৰী শ্ৰী কৃষ্ণ লেংটা সত্ৰৰ সমূহ ৰাইজ গৈ হয়। আজি আমি এই সন্ধিয়া পৰত 1111 গড় বন্তি প্ৰজ্বলনেৰে আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই 1111 গড় বন্তি প্ৰজ্বলনৰ মূল বন্তি প্ৰজ্বলক হিচাপে আমাৰ লেংটা সত্ৰৰ দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি সকলো শ্ৰদ্ধাৰ সন্মানৰ বয়োজ্যেষ্ঠ সন্মানীয় শ্ৰীযুত বগাৰাম বৈশ্যদেৱ আৰু সন্মানীয় শ্ৰীযুত নন্দৰাম বৈশ্যদেৱে আজিৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে
আজি আমাৰ গোটেই আপোনালোকে দেখিছে মন্দিৰটোৰ চৌহদ এক সৌন্দৰ্য বৰ্ধনেৰে আলোকসজ্জাৰে ছাতি বন্তিৰে কি হৈছে আমাৰ সুন্দৰ পৰিৱেশ এটা গঢ়ি উঠিছে। গতিকে আমি সমূহ ৰাইজে আমি শ্ৰীৰামচন্দ্ৰৰ তেওঁৰ আদৰ্শ আৰু নীতি সাৰগত আগত ৰাখি আজিৰ এই কাৰ্যসূচী আমিও শ্ৰী শ্ৰীকৃষ্ণৰ লেংটা সত্ৰ সমূহ ৰাইজে আমি ৰূপায়ণ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আমি চৰিত্ৰ পথত পাইছিলোঁ যে পিতৃৰ আমাৰ যি আদৰ্শ এই মানে শ্ৰীৰামচন্দ্ৰৰ প্ৰতি যিটো পিতৃৰ আদৰ্শ সেই আদৰ্শৰে আমি আদৰ্শ অনুপ্ৰাণিত হৈ আমি শ্ৰীৰামচন্দ্ৰৰ সেৱা জনাই আজি আমি শ্ৰী শ্ৰীকৃষ্ণৰ লেংটা সত্ৰ আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইমানখিনি আমাৰ মানে ক'বলগীয়া। ধন্যবাদ।